হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আৰু আমি বৰ্তমান উপস্থিত আছোঁ ধেমাজিৰ ৰেল ষ্টেচনত, আৰু আমি যাবলৈ ওলাইছোঁ গুৱাহাটীলৈ বুলি। আৰু আমাৰ ট্ৰেইন আহি পাই গৈছে, কিছু লেট যদিও। আৰু ট্ৰেইনত আমাৰ নিজৰ টিকট অনুসৰি S4 ডবাত উঠি আমাৰ নিজৰ যি আসন সংৰক্ষণ কৰি থোৱা আছিল, তাতে আমি নিজৰ যি লৈ যোৱা বেগ আছিল থৈ মেলি আমি ৰাতিটো যাত্ৰা কৰি আমি পুনৰ ৰাতিপুৱা কামাখ্যা ষ্টেচনত গৈ উপস্থিত হ'লোঁ। আৰু কামাখ্যা ষ্টেচনতে গা পা ধোৱাৰ যি ব্যৱস্থা আছে, তাতে গা পা ধুই আমি পুনৰ কামাখ্যা মন্দিৰলৈ বুলি গ'লোঁ। কামাখ্যা মন্দিৰৰ ওচৰতে থকা দোকানসমূহত নিজৰ চেণ্ডেল জোতা বেগসমূহ থৈ তাতে পূজাৰ যি আমাৰ নৈবেদ্য লাগে তাকে কিনি লৈ আমি পুনৰ মন্দিৰৰ মূল গেটলৈ বুলি আগবাঢ়ি গ'লোঁ। গৈ যেতিয়া আমি মন্দিৰৰ ওচৰ ভাগ পালোঁ, তাতে আমি নিজৰ মংগলৰ লগতে দেশৰ আমাৰ সমূহ দেশবাসীৰ মংগল কামনা কৰি ধূপ চাকি জ্বলালোঁ। আৰু যিহেতু ঘৰত দুগৰাকী ভণ্টীয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব, ডাঙৰ ভণ্টীয়ে নীটৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তাইৰ বাবেও চাকি জ্বলালোঁ। সৰু ভণ্টীয়ে হায়াৰ ছেকেণ্ডেৰী দিব, তাইৰ কাৰণেও চাকি জ্বলালোঁ। আৰু মোৰ কাজিনছ ভাইটি এটা আছে, তাৰ ফাইনেল এক্সাম আহি আছে, তাৰ কাৰণেও চাকি জ্বলালোঁ। মুঠতে ঘৰৰ সকলোৰে মংগল কামনা কৰি চাকি জ্বলোৱাৰ উপৰিও সকলোৰে হৈ প্ৰাৰ্থনা আগবঢ়ালোঁ যাতে সকলোৰে বছৰটোক ভালদৰে পাৰ হৈ যায়, তাকে কামনা কৰি চাকি জ্বলাই আমি চাৰিওফালে কামাখ্যা মন্দিৰৰ অলপ ফুৰিলোঁ। কামাখ্যা মন্দিৰৰ আগতো বহুতবাৰ গৈছোঁ, যিহেতু তালৈ গৈ মোৰ খুবেই ভাল লাগে। আৰু মোৰ লগত মোৰ গাঁৱৰ দুজন লগৰ গৈছিল, তেখেতসকলে চাকি ধূপ জ্বলালে। তেখেতসকলে যিহেতু প্ৰথমবাৰ গৈছে, সেইকাৰণে সকলো দিশসমূহ ফুৰি চাবলৈ মন কৰিছিল, আৰু মই আগলৈ যোৱাৰ বাবে দেখাই লৈ গ'লোঁ। তাৰপিছত আমি পুনৰ কেব বুক কৰি আমি ৰাওনা হ'লোঁ উমানন্দ মন্দিৰলৈ বুলি। আৰু উমানন্দ মন্দিৰৰ যাবলৈ যিহেতু আমি নদীখন পাৰ কৰিব লাগিব, তাতে গৈ আমি টিকেট লৈ পুনৰ মেচিন নাৱত উঠি পৰিলোঁ। উঠি লৈ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এইদৰে লাহে লাহে গৈ আমি নদীৰ মাজভাগ পালোঁ, আৰু যাত্ৰীসকল তাতে বহি ব্ৰহ্মপুত্ৰৰ যি সৌন্দৰ্য উপভোগ কৰি আছিল। এনেদৰে লাহে লাহে আমি উমানন্দৰ ওচৰ পালোঁহি, আৰু তাত পোৱাৰ লগে লগে সকলোকে নমাই দিয়া হ'ল, আৰু সকলোৱে মন্দিৰৰ ওপৰলৈ গৈ মন্দিৰত পূজা আগবঢ়ালে। আৰু তাৰপিছত পুনৰ আমি নদীৰ এই পাৰলৈ আহি কেব বুক কৰি আমি পুনৰ আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনদাৰ ওচৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু এইদৰে লাহে লাহে গৈ আমি এয়া আমাৰ সোণাপুৰৰ জুবিনদাৰ যি শেষ ঠিকনা, তাত গৈ উপস্থিত হ'লোঁ। আৰু তাত পাই প্ৰথমে আমি চাকি ধূপ কিনিবৰ বাবে দোকানসমূহত গ'লোঁ, আৰু তাত চাকি ধূপ কিনি আমাৰ যি হিয়াৰ আমঠু জুবিনদা, তেখেতক আমি ধূপ চাকি জ্বলাই প্ৰাৰ্থনা কৰিলোঁ তেখেত য'তে আছে যাতে কুশলে থাকে। তালৈ গৈ ভালো লাগিছিল, বেয়াও লাগিছিল। তাত মানে সকলোৰে দাদাক যি সন্মান দিছিল সেয়া চাই ভাল লাগিছিল, কিন্তু ভিতৰভাগ যিমান দূৰ পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব বুলি ভাবিছিলোঁ সিমানখিনি হোৱা নাছিল, কিয়নো মই প্ৰথমবাৰ গৈছিলোঁ। আৰু যেতিয়া ভিডিঅ'সমূহ দেখোঁ সেই ঠাইলৈ যাবলৈ প্ৰায় মন গৈছিল। সেয়েহে আমি এদিন হঠাৎ ঠিক কৰি পিনে তালৈ যাম বুলি তাত গৈ উপস্থিত হ'লোঁ। আৰু তাত গৈ দেখিলোঁ যে এতিয়া হয়তো কাম কাজ চব বন্ধ হৈ আছে, সেয়েহে কাম কাজসমূহ সম্পূৰ্ণ হৈ উঠা নাই। আশা কৰোঁ এইখন চৰকাৰে জুবিনদাৰ ন্যায় দিয়াৰ লগতে জুবিনদাৰ যি শেষ ঠিকনা সোণাপুৰৰ ঘৰখন, এইখন বৰ্তমান পৰ্যটনস্থলীলৈ ৰূপান্তৰ হৈছে। বহুতো দেশী বিদেশী লোকে আহি ইয়াত ভিৰ কৰেহি আমাৰ হিয়াৰ আমঠু ভগৱান স্বৰূপ জুবিনদাক সকলোৱে চাকি জ্বলাই তেখেতৰ বাবে প্ৰাৰ্থনা কৰেহি, আৰু তেখেতৰ ওচৰত আমি আশীৰ্বাদ বিচাৰোঁ যাতে আমিও আগলৈ ভালদৰে থাকিব পাৰোঁ। আৰু লাহে লাহে গৈ দাদাৰ য'ত শেষ ঠিকনা, শেষ বিচনাখন বুলি ক'ব লাগিব, তাত গৈ ওচৰৰ পৰা চাবলৈ সাহস হোৱা নাছিল, যদিও ওচৰৰ পৰা গৈ চালোঁ। আৰু তাত গ'লে আচলতে সেইডোখৰ ঠাইলৈ মনটো কিবা দুখেৰে ভৰি পৰে। জুবিনদাৰ অনুষ্ঠান আগতে চাইছোঁ যদিও, কিন্তু কোনোদিন ভবা নাছিলোঁ যে এনে এটি দিন আহিব য'ত নেকি জুবিনদাই চিৰ জীৱনৰ বাবে শুই পৰিব। আৰু তাৰপিছতে তাৰ কাষতে থকা গৃহটো জুবিনদাৰ বিভিন্ন সুন্দৰ ছবিসমূহ, তেখেতৰ লৈ লিখা সুন্দৰ বাণীসমূহ তাত আঁৰি থোৱা আছে, সেইসমূহ ওচৰত গৈ পঢ়িলোঁ। আৰু তাৰ পৰা আমি পোনে আকৌ কেব বুক কৰি পিনে আমি গুৱাহাটীৰ যি নতুন শ্বহীদ স্মাৰক উদ্যান
তালৈ বুলি ৰাওনা হ'লোঁ। তাত গৈ দেখিলোঁ যে দেশৰ যিসকল বীৰ বীৰাংগনাই দেশৰ হকে যুঁজি প্ৰাণ আহুতি দিছিল সেই শ্বহীদসকলক সন্মান প্ৰদৰ্শন কৰি তাত তেখেতসকলৰ যি প্ৰতিমূৰ্তি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে। আৰু এই পদক্ষেপ সঁচাই শলাগ ল'বলগীয়া। কিছু অংশ মূৰ্তি এতিয়াও যিহেতু সংগ্ৰহ কৰি হোৱা নাই, সেইসমূহ জেগাত তেখেতসকলৰ নামসমূহ লিখি থোৱা আছে। বৰ্তমানলৈকে তেখেতসকলৰ সেই প্ৰতিমাসমূহ দেখিবলৈ পোৱা নগ'ল। আৰু সোমাই প্ৰৱেশদ্বাৰত প্ৰথমত দেখিব পালোঁ এগছি চাকি জ্বলি আছে আৰু ইমানেই মানুহ ভিৰ কৰিছে যে মানে গৈ কিবা এটা ভাল লাগি গ'ল। আৰু তাৰ যি পৰিৱেশটো সঁচাই ভাল লগা, বহু চাফ চিকুণ। আৰু ভিতৰত যিহেতু গুটকা, তামোল, পাণ, পানীৰ প্লাষ্টিকৰ বটল এনেধৰণৰ বস্তুসমূহ নিয়া এলাউ কৰা নাই, সেই পদক্ষেপ সঁচাই শলাগ লৈছোঁ। আৰু ইয়াৰ ভিতৰতে আপোনালোকৰ ভোজনালয়ৰ ব্যৱস্থা আছে আৰু ভিতৰৰ পৰিৱেশটো বহুত ঠাণ্ডা। আৰু তাত কিছুমান পুৰণি বিহু নামো শুনিবলৈ পালোঁ, প্ৰায় বাজি থাকে। আৰু ইয়াক চাৰিওফাল ফুৰিবৰ বাবে এটি সুন্দৰভাৱে কৰিডৰৰ ব্যৱস্থা কৰিছে আৰু কৰিডৰ আৰু মূল গৃহৰ মাজত এয়া পানী সংৰক্ষণৰ ব্যৱস্থা কৰিছে। যেতিয়া ৰাতি লাইটৰ দ্বাৰা সজাই তোলা হয় তেতিয়া দেখিবলৈ আৰু বেছি ভাল লগা হৈ পৰে। আৰু গোটেই ৰাউণ্ডটো ঘূৰি পকি চাই আমি পুনৰ ভিতৰলৈ যাবলৈ বাবে আগবাঢ়ি গ'লোঁ। আৰু ভিতৰত যাবলৈ হ'লে যিহেতু চেণ্ডেল, জোতা এইসমূহ লৈ যাব দিয়া নহয়, সেয়েহে চেণ্ডেল জোতাসমূহ বাহিৰতে থৈ আমি ভিতৰলৈ যাবলৈ বাবে সাজু হ'লোঁ। আৰু ভিতৰত গৈ প্ৰথম প্ৰৱেশদ্বাৰত প্ৰৱেশ কৰি দেখিব পালোঁ যে অতি ডাঙৰকৈ সেই গৃহটিৰ ভিতৰত আমাৰ অসমৰ মেপ আৰু জয় আই অসম বুলি ইমান সুন্দৰভাৱে লিখি থৈছে, মানে দেখিয়ে ভাল লাগি যায়। এয়া আপোনালোকে দেখিছে অসমৰ মেপৰ ওপৰত লিখা আছে জয় আই অসম। জয় আই অসম বুলি কোৱাৰ লগে লগে আমাৰ সমূহ অসমবাসীৰ তথা অসমীয়াৰ মন প্ৰাণ ভৰি পৰে। আৰু সকলোৱে এই সৌন্দৰ্য উপভোগ কৰাৰ লগতে এই যি ভিতৰভাগ সকলোৱে ভিডিঅ'সমূহ কৰি নিজৰ বাবে সংৰক্ষণ কৰি ৰাখে যাতে কেতিয়াবা চাব পাৰে। আৰু ইয়াত কিছুমান বিশেষ ফটো দেখিবলৈ পালোঁ, যিসমূহ বিশেষ বীৰ বীৰাংগনাৰ ফটো বুলি ক'ব লাগিব। আৰু প্ৰতিমূৰ্তিসমূহ দেখিবলৈ পালোঁ যে তেখেতসকলৰ তাত যিসকলে নিজৰ দেশৰ কাৰণে প্ৰাণ আহুতি দি আজি আমাক সুৰক্ষিতভাৱে হাঁহি মাতি থাকিবলৈ এটি সুন্দৰ দেশ দিছে, সেইসকল বীৰ বীৰাংগনাৰ প্ৰতিমূৰ্তি দেখিবলৈ পালোঁ আৰু তেখেতসকললৈ শ্ৰদ্ধা নিবেদিছোঁ। আৰু এইদৰে ভিতৰলৈ সোমাই গৈ দেখিবলৈ পালোঁ ইয়াত বহুতো শিক্ষাৰ্থী ইয়ালৈ ক্ষেত্ৰ অধ্যয়নৰ বাবে আহিছে। মই ভাবোঁ ক্ষেত্ৰ অধ্যয়নৰ বাবে এটি অতি সুন্দৰ ঠাই। ইয়াত গৈ ছাত্ৰ ছাত্ৰীসকলে দেশৰ বাবে যিসকল বীৰ বীৰাংগনাই প্ৰাণ আহুতি দিছে তেখেতসকলৰ বিষয়ে জানিব পাৰিব। আৰু শিক্ষাৰ্থী জীৱন যিহেতু অধ্যয়নৰ সময়, এইভাৱে এই ঠাইলৈ গ'ল তেখেতসকলে বহুত নজনা কথাও জানিব পাৰিব। আৰু ভিতৰভাগ ইমান সুন্দৰভাৱে সজাই তোলা হৈছিল যে এই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি, নিজে গৈ চালেহে বুজা যায় যে ঠাইডোখৰ কিমান সুন্দৰ। আৰু এইদৰে তলৰ চাই ভিতৰৰ কৰিডৰেদি পুনৰ সোমাই গ'লোঁ। আৰু ভিতৰত সোমাই দেখিবলৈ পালোঁ এয়া বীৰ বীৰাংগনাসকলৰ যি প্ৰতিমূৰ্তি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে। আৰু এইদৰে ঘূৰি পকি চাই যিহেতু ভাল লাগিল আৰু কেইগৰাকীমান বিশেষ ব্যক্তিৰ প্ৰতিমূৰ্তিত আমাৰ অসমীয়াৰ স্বাভিমান ফুলাম গামোচাও দি থোৱা দেখিবলৈ পালোঁ। আৰু কাম বাকী আছে ভিতৰত, এতিয়া বহু কাম চলি আছে। আশা কৰোঁ অতি সোনকালে এই কামসমূহ শেষ হ'ব। আৰু এইসমূহ স্থান চফা কৰি ৰখাটো আমাৰ প্ৰতিজন অসমীয়াৰ কৰ্তব্য। ইয়াৰ যে কেৱল যি তাত দায়িত্বত থকা ব্যক্তিসকল আছে তেওঁলোকে চফা কৰিব তেনে নহয়, আমি যিহেতু নিজৰ দেশৰ এটি আমাৰ পৰ্যটনস্থলী, গতিকে আমি ইয়াক চফা কৰি ৰখাটো অতি দৰকাৰ। সেয়েহে এই ভিডিঅ'টি আগবঢ়ালোঁ। যদি ভাল লাগে আপোনালোকে সকলোৱে লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে যাব পাৰে। আৰু এই শ্বহীদ স্মাৰক উদ্যানটোৰ স্থান হৈছে গুৱাহাটীৰ বৰাগাঁৱত। সকলোৱে যাব পাৰিব, গৈ এবাৰ উপভোগ কৰিব। স্থানটি সঁচাই বহুত ভাল লগা। ধন্যবাদ। জয় আই অসম।